কুলি, কেতেকী, মইনা আদি পক্ষীৰ সুললিত কণ্ঠই সকলোৰে মন প্ৰাণ পুলকিত কৰে। দেহৰ শিৰাই শিৰাই উজ্জীৱিত হয় অবুজ শিহৰণ। সেইবাবেই হয়তো সুধা কণ্ঠৰ দুঠত প্ৰাণ পাই উঠিছিল সেই অমৰ সৃষ্টি। কুলি কেতেকীয়ে এনালে বিনালে মৰমী বিহুটিত কথাকে ক'লে। কুলি কেতেকীয়ে এনালে বিনালে। কুলি কেতেকীৰ মৌ বৰষা গীতৰ অবিহনে জানো বসন্তৰ কথা ভাবিব পাৰি? ৰঙালী বিহুত গা 7খন 8খন কৰাৰ পৰত ডেকা গাভৰুবোৰে হয়তো সেইবাবেই গাইছিল। আজি বিহু বিহু, কালি বিহু বিহু, নাহৰ ফুল ফুলিবৰ বতৰ। কেতেকী চৰায়ে কাটে সৰু সূতা, মৰুৱা কাঠৰে যতৰ। পিছে এই কুলি কেতেকী আৰু বেছি দিন অসমীয়াক সংগ নিদিব। বাপতি সাহোন ৰঙালী বিহুটিক আমি কুলি কেতেকীৰ মাতৰ অবিহনেই পাতিবলৈ বাধ্য হ'ব লাগিব। বসন্তৰ বতৰালৈ আপোনাৰ পদূলিমুখৰ বৰ আহঁতডালৰ নমতা হ'ব কুলিজনীয়ে। আপুনি শুনিবলৈ নোপোৱা হ'ব উৰে নিশা কেতেকীৰ হিয়া ভগা মাত। হয়, আপুনি বিশ্বাস কৰিবলৈ টান পালেও এয়াই সত্য। আপুনি আগৰ তুলনাত বৰ্তমান সময়ত কুলি কেতেকীৰ মাত কিমান শুনিছে এবাৰ ভাবকচোন। হয়তো আপুনি বসবাস কৰা স্থানত কিছু পৰিমাণে এই চৰাইসমূহ প্ৰত্যক্ষ কৰিব পাৰে। সেইবুলি এইটো নাভাবিব যে সকলোতে আগৰ দৰেই কুলি কেতেকীয়ে গীজ গিজাই আছে। শেহতীয়া পৰ্যবেক্ষণত পোহৰলৈ আহিছে বহু দুখজনক খবৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলত কুলি চৰাইৰ সংখ্যা 60% হ্ৰাস পাবলৈ ধৰিছে। অন্যহাতে কেতেকী চৰাইৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে প্ৰায় 80%। এইবাৰ অসমত উদ্বেগজনকভাৱে কেতেকী চৰাইৰ সংখ্যা কমিছে। বহু জিলাত এতিয়ালৈকে ৰাইজে কেতেকী চৰাইৰ মাত শুনিবলৈকে সৌভাগ্য হোৱা নাই। ইয়াৰ কাৰণ কি বাৰু এবাৰ ভাবকচোন। কিয় এই চৰাইবোৰৰ সংখ্যা দিনক দিনে কমি আহিবলৈ ধৰিছে? কুলি কেতেকী গ্ৰীষ্মপ্ৰিয় চৰাই। মূলতঃ প্ৰজননৰ বাবে ইহঁত হিমালয়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ বসন্তৰ আগমনৰ পূৰ্বে আহে। সমগ্ৰ বিশ্বত 130 বিধতকৈও অধিক এই চৰাই আছে। ইয়াৰে আমাৰ ভাৰতবৰ্ষত আছে 21 বিধ। কুলি কেতেকী মূলতঃ একে প্ৰজাতিৰে অন্তৰ্গত সৰ্বভোজী চৰাই। সমগ্ৰ বিশ্বৰ ভিতৰতে এছিয়া আৰু আফ্ৰিকা মহাদেশত কুলি কেতেকী চৰাই সৰ্বাধিক আছে বুলি জনা যায়। কুলিৰ দৰে কেতেকী চৰাইও বাঁহ সাজিব নাজানে। সৰ্বভোজী এই দুয়োবিধ চৰাইয়ে একমাত্ৰ ভৰসা হৈছে কাউৰী। কাউৰী যিহেতু সৰ্বভোজী চৰাই, গতিকে কাউৰীয়ে সিহঁতৰ পোৱালীক পুষ্টিকৰ খাদ্য যোগান ধৰিব পাৰিব বুলি ইহঁতে বিশ্বাস কৰে। ইয়াৰ উপৰি কাউৰীয়ে গছৰ ওপৰত অতি সাধাৰণভাৱে বাঁহটো সাজে, যাৰ বাবে কুলি কেতেকীৰ মাইকী চৰাইজনীয়ে কণী পাৰিবলৈ অহাৰ ক্ষেত্ৰতো অসুবিধা নহয়। কিন্তু পৰিতাপৰ কথাটো হ'ল অসমৰ গ্ৰাম্যাঞ্চলসমূহত এতিয়া কাউৰী দেখিবলৈকে নাই। বাঁহ সজাটো দূৰৰেই কথা। কুলি অলপ চতুৰ চৰাই হোৱাৰ বাবে শালিকাৰ বাঁহতো ইহঁতৰ দুই একে কণী পাৰি পোৱালিলৈ উৰি যোৱা আমি প্ৰত্যক্ষ কৰিছোঁ। কিন্তু কেতেকী অতিপাত লাজুকা চৰাই। ইহঁতৰ বাবে এয়া অসম্ভৱ। গতিকে প্ৰজননৰ আশা বাদ দি ইহঁতে প্ৰতিবাৰে নিৰাশ হৈ উলটি যাব লগা হৈছে। আৰু সেইবাবেই নহা হৈছে এই চৰাই। কুলিও এদিন আমাৰ অসমলৈ নহা হ'ব। কাৰণ শালিকাৰ বাঁহত কণী ফুকুৱাটো ইমান সহজসাধ্য নহয়। কুলিতকৈ শালিকাৰ আকাৰ বহু পৰিমাণে সৰু, গতিকে ইহঁতৰ কণীৰ আকাৰো সৰু। শালিকাই ইয়াক অতি সহজতে ধৰা পেলাব পাৰে। ইয়াৰ উপৰি সৰহ সংখ্যক শালিকাই গছৰ সুৰুঙত বা ঘৰৰ চুকত বাঁহ সাজে, য'ত কুলিৰ প্ৰৱেশ সহজসাধ্য নহয়। ইয়াৰ উপৰি গোলকীয় উষ্ণতা বৃদ্ধি, খাদ্যৰ অভাৱ, আশ্ৰয়স্থলৰ অভাৱ আদি সমস্যাবোৰতো আছেই। গতিকে এই কথাবোৰ বিশ্লেষণ কৰি চোৱাৰ সময় আহি পৰিছে। এতিয়াই যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাযায়, তেনেহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই এই চৰাইবোৰক কেৱল ইণ্টাৰনেটতহে দেখা পাব আৰু ইয়াৰ বাবে আমাকে চিৰকাল জগৰীয়া কৰি ৰাখিব। বিচাৰ আপোনালোকৰ হাতত গতালো। চাই থাকিব গ্ৰীণ লাইট।